শোণিতপুৰৰ ৰঙাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত দুজন যুৱক ক্ৰমে সাকিত ৰাজা আনচাৰী আৰু গণেশ দাস। ৰঙাপাৰাত তেজপুৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথত এখন মটৰ চাইকেল অভাৰটেক কৰিবলৈ গৈ খুন্দা মাৰে গাড়ীত। ৰঙাপাৰা ঠাকুৰবাৰীৰ ৰেলৱে গেটৰ সমীপত সংঘটিত হয় পথ দুৰ্ঘটনাটি। ইফালে ৰঙাপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত দুজনক উদ্ধাৰ কৰি ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। কওকচোন। আমাৰ এই দুজনে লগৰটো ইফালৰ পৰা গৈ আছিলে, ইফালে বলেৰোটো গ্ৰীপৰ গাড়ী আহিছিলে, তাতে অভাৰটেক কৰোঁতে বলেৰোটো লাগি গ'ল। বলেৰো আমাৰ লগৰীয়াটো বলেৰো গাড়ীখনে আপোনাৰ লগৰখিনি কিহত আছিলে? জাৱা বুলেট আছিলে। জাৱা বুলেটত আছিলে। তেখেতক অভাৰটেক কৰোঁতে মাৰিলে মানে। অভাৰটেক কৰিলে। কি নাম তেখেতসকলৰ? আহিল ৰাজা আনচাৰী, সাকিত ৰাজা আনচাৰী আৰু প্লাছ এই গণেশ দাস। আমাৰ দুজন বাইকত আছিলে। দুইজন বাইকত আছিলে। ইহঁতে গ্ৰীপৰ গাড়ী আহিছিলে, তাতে মানে খুন্দা এখন মাৰি